নমস্কাৰ। এই মুহূৰ্তত ৰাতিপুৱাৰ আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ হ'ল যে আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে? গৌৰৱ গগৈ নে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক? হয়, কমেণ্ট বক্সত আপুনি নিশ্চয় জনাব। পৰৱৰ্তী খবৰটো লৈ আহিছোঁ। যুদ্ধৰ মাজতে কেন্দ্ৰীয় চৰকাৰ মোদী চৰকাৰে এক ডাঙৰ ঘোষণা কৰিছে। যুদ্ধৰ বাবে ভাৰতবৰ্ষত বৃদ্ধি নহয় পেট্ৰল ডিজেলৰ মূল্য। হয়, ব্ৰেকিং নিউজ। ভাৰতত বহু তেল ডিপুত লাইন পাতিছে শাৰী শাৰীকৈ যে ডিজেল পেট্ৰল ভৰাবলৈ, কিন্তু কেন্দ্ৰীয় চৰকাৰে জনাইছে যে কোনোপধ্যে ডিজেল পেট্ৰলৰ মূল্য ভাৰতত বৃদ্ধি নহয়। হয়, পৰৱৰ্তী খবৰ। জুবিন মৃত্যুৰ ন্যায়ৰ বাবে ৰৈ আছে অসমবাসী। ৰৈ আছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ, ৰৈ আছে জুবিনৰ পিতৃ। কেতিয়া ন্যায় পাব জুবিন গাৰ্গে? কেতিয়া ন্যায় পাব অসমবাসীয়ে? হয়, এই প্ৰশ্ন অসমবাসীৰ। জুবিন গাৰ্গৰ ন্যায় আজিলৈকে পোৱা নাই। এই প্ৰশ্ন গৰিমা গাৰ্গৰ। জুবিনক ন্যায় কেতিয়া দিব? ৰাজ্যৰ মহিলালৈ বিহুৰ উপহাৰ। মুখ্যমন্ত্ৰীয়ে কৰিলে বিশদ ঘোষণা। অহা 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ অৰুণোদয় মহিলাসকলে লাভ কৰিব একেলগে 9,000কৈ টকা। হয়, এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অহা 10 মাৰ্চত একেলগে ৰাজ্যৰ মহিলাসকলে লাভ কৰিব 9,000কৈ টকা। হয়, নমস্কাৰ। ভিডিঅ'টো যিমান পাৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।